মৌ পালনেৰে স্বাৱলম্বী হোৱা এগৰাকী লোক। সুদীৰ্ঘ 30টা বছৰ ধৰি মৌ পালনৰ লগত সম্পূৰ্ণভাৱে নিয়োজিত হৈ থকা এগৰাকী সফল ব্যক্তি। আৰু এই ব্যক্তিগৰাকী হ'ল তামোলপুৰ উলুবাৰী সাপকাটা গাঁৱৰ বাবুৰাম বড়ো। আৰু এই বাবুৰাম বড়োই যোৱা 30টা দশক ধৰি মৌ পালনৰ সৈতে তেখেতে আচলতে নিজৰ জীৱিকা আৰু অৰ্থনৈতিক দিশ টনকিয়াল কৰা এগৰাকী সফল ব্যক্তি। আৰু তেখেতে বৰ্তমান সময়ত তেখেতে এতিয়া মৌক লৈ ব্যস্ত আছে। প্ৰায় শতাধিক মৌবাহ পালনেৰে তেখেতে আচলতে স্বাৱলম্বী হৈ আছে। যোৱা 30টা দশক ধৰি ক্ৰমান্বয়ে তেখেতে আচলতে এই মৌ পালনেৰে স্বাৱলম্বী হৈ এক উত্তম নিদৰ্শন দেখা পৰিলক্ষিত হৈছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ আগবাঢ়িব বিচাৰিছোঁ। ইতিমধ্যে যোৱা 30টা দশক ধৰি আপুনি মৌ পালনৰ সৈতে জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত আপুনি স্বাৱলম্বী হৈছে। এইটোও আপুনি ব্যস্ত হৈ আছে। মোৰ এইখন বাঁহ ন, এইটো কি কৰি আছে এতিয়া বৰ্তমান? এইটো চাফা কৰি আছোঁ মই। এইটো মানে কওক। সপ্তাহে সপ্তাহে চাফা কৰিব লাগে মোক, হয়। নহ'লে ইয়াৰ কনচিল যেতিয়া হ'ব ৰাণী গুচি যায়, গুচি গ'লে উৎপাদনটো কমি যায় আৰু সেইকাৰণে চাব লাগে। 15 দিনত মানে ৰাণী জন্ম পায়, জন্ম পালে পুৰণা ৰাণীজনী গুচি যায়। সেইকাৰণে চাই আছোঁ মই এতিয়া। হয়, আচলতে তেখেতে বৰ্তমান ব্যস্ত হৈ আছে। মৌবাহৰ কি বুলি কয় এইটো, ৰাণী মানে ৰাণী জন্ম পোৱা। ৰাণী জন্ম পোৱা এটা বাহৰ সৈতে তেখেত জড়িত হৈ আছে। আপুনি কিমান বছৰ ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত? মই 29-30 বছৰ ধৰি জড়িত হৈ আছোঁ। মই প্ৰথম দেউতাৰ লগত খাদীবৰ্ডত গৈছিলোঁ। যাওঁতে মানে দেউতাক 2 কেজি মৌ বেচা দেখিলোঁ। দেখাৰ পিছত মানে 2 কেজি মৌ 30 টকা পালে, 15 টকাকৈ। তেতিয়াৰ পৰা মই এটা মৌ পালন কৰিলে পইচা পাম, নিশ্চয় কিছু উপাৰ্জন আহিব, সেই বুলি মই চিন্তা চৰ্চা কৰি মৌ পালনত জড়িত হৈ গ'লোঁ। তাৰে পিছত মই মৌ পালন কৰিছোঁ। মানে এৱাৰ্ডো পাইছোঁ মই এগ্ৰিকালচাৰৰ থ্ৰুৱেদি, মানে মোক চাৰ্টিফিকেট দিছে আৰু ডিষ্ট্ৰিক্ট অফিচৰ পৰা মোক মানে 2 বছৰ আগতে মানে 1.5 লাখ টকা দিছে। আৰু এইবাৰ আকৌ DIC মানে 50,000 দিছে একালীন। এইখিনি নিশ্চয় মৌ পালন কৰিলে মই নিজেই নিজৰ ভৰিত খাৰা হ'ব পাৰিছোঁ, আকৌ চৰকাৰৰ পৰাও কিছু অনুদান পাই আছোঁ। এনেই আপুনি বছৰেকত এই মৌ পালনৰ জৰিয়তে যিখন ব্যৱসায়, মৌ পালনৰ যি ব্যৱসায়, এই ব্যৱসায়ত আপুনি কিমান উপাৰ্জন কৰিবলৈ সক্ষম হয়? মোৰ 3 লাখ টকা হৈ যায়। মানে ৰস বেছি আকৌ গুটিটো বিক্ৰী কৰোঁ, যিটো বিধানটো এতিয়া বিক্ৰী কৰি আছোঁ। মানে যিবিলাক মৌ পালন নতুন নতুন ট্ৰেইনিং লৈ আছে সেইবিলাককো দি আছোঁ, আকৌ বাহিৰতো গুচি যায়। 2 বছৰ ধৰি মই অৰুণাচল দি আছিলোঁ কলনী। বৰ্তমান আপুনি কিমান মৌবাহ কিমান মান আপুনি পালন কৰি আছে? কিমান? 100টা মান হ'ব। 100টা মান। হয়। আৰু এইখিনি বস্তু আপুনি আপোনাৰ যোগেদি আপুনি বিভিন্ন নতুন যিবিলাকে মৌ পালন কৰিবলৈ আগ্ৰহী তেখেতসকলক আপুনি যোগান ধৰি আছে। এনেকুৱা কিমান মৌ পালন বা যিসকল আগ্ৰহী মৌ পালক তেওঁলোকক কিমান ব্যক্তিক যোগান ধৰিছে? কিমান ব্যক্তি মানে মই মানে হেৰিৰ পৰা আমাৰ খাদী বৰ্ডৰ পৰা মই ট্ৰেইনিং দি আছোঁ, য'ত নেকি মানে খাদী বৰ্ডে মোক ট্ৰেইনিং দিব দিছে। মই ট্ৰেইনিং দি শিকাই আছোঁ। যিমানখিনি পাৰিছোঁ মই শিকাইছোঁ, আৰু যিমান কেইজন শিকিছে মানে চবে ছাকচেছ নহ'ব, তাতে মানে ইণ্টাৰেষ্ট লাগিব মানুহৰ। ইণ্টাৰেষ্ট হ'লেহে মানে মৌ পালিব পাৰিব। প্ৰেক্টিকেল ধুনীয়াকৈ মই দিছোঁ, আৰু যোৱা বছৰ যিবিলাক ট্ৰেইনিং লৈছে ভালেই কাম কৰি আছে, মানে ধুনীয়া 15-20টাকৈ মানে পালন কৰিছে, তেনেকৈ ভাল আগবাঢ়ি আহি আছে। আপুনি অকণমান আগতে উল্লেখ কৰিছে যে অৰুণাচলতো আপুনি আচলতে এই যি এই মৌৰ আপুনি তাত কি বুলি কয় এইটো মৌৰ বাঁহ আপুনি যোগান ধৰিছে। কেতিয়াৰ পৰা যোগান ধৰি আছে আৰু কিমান পৰিমাণৰ যোগান ধৰি আছে? 2 বছৰ, এইবাৰ 3 বছৰ হ'ব। 3 বছৰ ধৰি দি আছোঁ। আপুনি এই যে যোগান ধৰি আছে এই অৰুণাচলত, তাৰ পৰা আপোনাৰ লাভালাভ বা কি ধৰণৰ অৰ্থনৈতিক আপুনি দিশত আগবাঢ়িছে? লাভালাভ মানে মই 2 বছৰ আগত মানে ট্ৰেইনিং এটা লৈছিলোঁ। তাৰে আগত মোৰ প্ৰেক্টিকেলে আছিলে। প্ৰেক্টিকেল কৰি কৰি মই আহি আছোঁ। 2 বছৰ আকৌ মানাস অভয়াৰণ্যত মানে কি কয় এটা ট্ৰেইনিং হ'ল। সেই ট্ৰেইনিঙত মানে যোগদান কৰি মই কি হ'লোঁ, কিছু লাভালাভ পালোঁ, যে কেনেকৈ মৌ বিধানটো বেচিব পাৰি, কেনেকৈ মানে কলনী বাঢ়াব পাৰি, তেনেকুৱা কৰি পেলাই মই বেছিকৈ লাভালাভ হৈছোঁ ট্ৰেইনিংটো লৈ। যদি মোৰ ট্ৰেইনিং নাছিলে সেইকাৰণে মোৰ আগত লাভালাভটো অলপ কম আছিলে, এতিয়া ট্ৰেইনিংটো লৈ বেছি লাভালাভ হৈছোঁ মই। হয়, আচলতে তামোলপুৰ উলুবাৰীৰ সাপকাটা গাঁৱৰ
বাবুৰাম বড়ো তেখেতে এগৰাকী মৌ পালক আৰু মৌ পালনেৰে তেখেতে আচলতে সুদীৰ্ঘ 30টা বছৰ ধৰি তেখেতে আচলতে স্বাৱলম্বিতাৰ বাট লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে আচলতে অকল অসমে নহয় অৰুণাচল প্ৰদেশ এই যিবোৰ মৌৰ বাঁহ বা মৌৰ যিটো প্ৰজাতি এইটো তেওঁ তালৈকো আচলতে ৰপ্তানি কৰা বুলি আমাক জানিব দিছে গতিকে চাবলৈ গ'লে মৌ পালনেৰে এগৰাকী সফল কৃষক মৌ পালকৰ সফল কৃষক বাবুৰাম বড়ো আৰু আপুনি মই মানে এই নতুন বছৰৰ সময়ত আপুনি কি ক'ব আমাৰ যিসকল এই আগ্ৰহী ৰাইজ বা নতুন প্ৰজন্ম যিসকলে মৌ পালন কৰিব বিচাৰে তেখেতসকলক আপুনি কি আহ্বান জনাব মই অসমবাসীৰ মৌ পালক যিবিলাক নতুন নতুন উঠি অহা যুৱচাম সিহঁতক মই আহ্বান জনাইছোঁ যে মৌ পালন কৰি পেলাই ধুনীয়াকৈ নিজৰ উপাৰ্জন নিজে কৰি ল'ব পাৰে মানে ভাল এটা পৰিয়াল চলি থাকিব পাৰে মৌ পালন কৰিলে মই সেইটোকে আহ্বান জনাইছোঁ নতুন বছৰৰ শুভেচ্ছা জনাই হয় আচলতে এগৰাকী সফল মৌপালক বাবুৰাম বড়ো তেখেতে নতুন প্ৰজন্মক বা যিসকল আগ্ৰহী মৌ পালনৰ ক্ষেত্ৰত তেখেতসকলক আহ্বান জনাইছে আচলতে এই মৌ পালনৰ যিটো ব্যৱসায় এই ব্যৱসায়ৰ যোগেদি আচলতে স্বাৱলম্বী হোৱাৰ যথেষ্ট স্থল আছে আৰু সেইকাৰণে যিসকলে এই ক্ষেত্ৰত আগ্ৰহী তেখেতসকলক স্বাৱলম্বীৰ বাট মুকলি কৰিবলৈ তেখেতে মৌ পালন কৰাৰ কাৰণে আহ্বান জনাইছে নিশ্চিতভাৱে এই 22 চনটোত ইংৰাজী নৱবৰ্ষৰ যিটো 22 চন এই 22 চনত কৃষি ক্ষেত্ৰত এক যুগান্তকাৰী যাতে অধ্যায় হিচাপে পৰিণত হয় তাৰ কাৰণে আহ্বান জনাইছে মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ বাবে নতুন প্ৰজন্মক